Hello everyone, welcome to the blog. আৰু আমি মাক জীয়েক ওলাইছোঁ একদম বিশেষ কাৰণত আপোনালোকক লগতে লৈ গৈ আছোঁ। এয়া চাব পাৰে সেউজীয়া পৰিৱেশ আমাৰ। আৰু ফাইনেলি আমি আহি গ'লোঁ নিৰ্মলা ইংলিছ হায়াৰ ছেকেণ্ডেৰী স্কুল আৰু ইয়াতে আছিলে ৱৰ্কশ্বপ ক্লজিং চেৰেমনি। আৰু মই আমাৰ বৌবিলাকৰ লগত আছোঁ, এয়া স্মিতা বৌ আৰু লগতে আছে দুজনীমান। তাৰপিছত এয়া আমাৰ লিটিল ব্লগাৰে একদম ৰাভা ট্ৰেডিশ্যনেল ড্ৰেছ পিন্ধি একদম ফ্লণ্ট কৰি আছে, কি ক'ম আৰু এইফালে সেইফালে ঘূৰি আছে। তাৰপিছত গ্ৰাউণ্ডতে ষ্টাৰ্ট হৈ গ'ল ফেশ্বন শ্ব' মানে ক্লজিং চেৰিমনি আছিল মডেলিঙৰ মানে ফেশ্বন শ্ব'টো গ্ৰাউণ্ডতে ষ্টাৰ্ট হৈ গ'ল, কিন্তু বৰষুণ দিয়াৰ কাৰণে লাষ্টত তাতে কমপ্লিট ফেশ্বন শ্ব'টো হ'ব নোৱাৰিলে। আৰু এয়া আমাৰ লিটিল ব্লগাৰে ধুনীয়াকৈ ৱাক কৰি গ'ল। আৰু এইফালে বৰষুণ দিয়াৰ কাৰণে ফটো ছেশ্যন ষ্টাৰ্ট হ'ল, ছিষ্টাৰ্ছ টিচাৰ্ছ লগতে সকলোখিনি মানুহে ফটোশ্বুট হ'ল আৰু লাষ্টত কনফাৰেঞ্চ হলত ওপৰত শ্বিফ্ট হ'ল প্ৰগ্ৰেমটো। আৰু মই এনেকৈ ক্লিপছ লৈ আছোঁ। আৰু তাৰপিছত ষ্টাৰ্ট হৈ গ'ল ডান্স পাৰফৰ্মেঞ্চ। প্ৰথমতে কেইজনমানে আহি অলপমান ডান্স এটা দেখুৱাই দিলে আৰু আমি উপভোগ কৰিলোঁ ধুনীয়াকৈ। আৰু তাৰপিছতে ফেলিচিট কৰি আছে ছিষ্টাৰসকলক আৰু লগতে গ্ৰুমাৰসকলক টিচাৰসকলক ইন্ট্ৰডাকশ্যন দি দিলে আৰু মানে চিনাকি কৰাই দিলে আমাৰ পেৰেণ্টছসকলৰ লগত। আৰু এয়া ষ্টাৰ্ট হৈ গ'ল এয়া ফেশ্বন শ্ব' আৰু চবেই ট্ৰেডিশ্যনেল ড্ৰেছত, কোনোবাই ৰাভা ট্ৰেডিশ্যনেল, কোনোবাই নেপালী ট্ৰেডিশ্যনেল, কোনোবাই বড়ো ট্ৰেডিশ্যনেল ড্ৰেছ, চবেই ট্ৰেডিশ্যনেল ড্ৰেছ পিন্ধিছে। কিন্তু এটা বস্তু মন কৰিছোঁ যে ৰাভা ট্ৰেডিশ্যনেল ড্ৰেছ আৰু নেপালী ট্ৰেডিশ্যনেল ড্ৰেছ মানে বহুতখিনিয়ে পিন্ধিছে। তাৰপিছত এনেকৈ পেয়াৰ আপ হৈছে, মানে দুজন দুজনকৈ ৱাক কৰিব লাগে, এজনীয়ে ড্ৰেছহে খুলি আহিলে, কি ক'ম আৰু। তাৰপিছত ল'ৰাৰ মানে মিষ্টাৰত মাত্ৰ এজনেই আছিলে, আমাৰ মিষ্টাৰ প্ৰায়ান আছিলে, ঘূৰি পকি ধুনীয়াকৈ দেখুৱাই দিছে। তাৰপিছত এইফালে ধুনীয়া আহোম ড্ৰেছ পিন্ধিছে এইজনীয়ে, আৰু মানে চব ট্ৰেডিশ্যনেল ড্ৰেছ আৰু বহুত ভাল লাগিছে চাই। তাৰপিছত আমাৰ লিটিল ব্লগাৰে ৰাভা ট্ৰেডিশ্যনেল ড্ৰেছ পিন্ধিছে। আৰু এয়া চাব পাৰে ক'ৰবাত যেন দৌৰা লাগিছে বহুত, এনেকৈ দৌৰা দৌৰিকৈ খোজকাঢ়ি আহি আছে, মানে কি ক'ম আৰু। আৰু এইজনীৰ মানে যিটো কালাৰ কম্বিনেশ্যন ভায়লেট আৰু হোৱাইট, মানে ইমান ভাল লাগিছে, বহুতেই ধুনীয়া লাগিছে। আৰু ৱাকটোও বহুত ভাল আছিলে, ধুনীয়াকৈ যাৰ মানে যিমান মানে পাৰিছে চবেই নিজৰ ফালৰ পৰা দিছে। আৰু এটাৰ পিছত এটা এনেকৈ চবেই নিজৰ ৱাকবিলাক দেখুৱাই আছে। কিছুমান যিহেতু নতুন হয় তো অলপ চলপ মানে থাকিবই আৰু খুটখাট। আৰু এইজনী মানে বহুত কনফিডেণ্ট আছিলে ছোৱালীজনী, বহুত ভাল লাগিছে। ৰাজবংশী ট্ৰেডিশ্যনেল ড্ৰেছ তাই অকলেই পিন্ধা আছিলে। আৰু তাৰপিছত এনেকৈ ফাৰ্ষ্ট ৰাউণ্ডটো শেষ হৈ গ'ল আৰু চবেই মানে বাহিৰৰ ফালে ওলাই গৈ আছে, যিহেতু ফেশ্বন শ্ব' ইয়াতে কৰা হৈছে তো এনেকেই চলিছে আৰু। তাৰপিছত আকৌ আৰম্ভ হ'ল আৰু এটা ডান্স গ্ৰুপ, মানে এইবাৰ অলপমান বেছি মেম্বাৰ্ছ আৰু চেকি চেকি গানটো কৰিলে। আৰু লগতে আৰু এটা কিবা আছিলে সেইটো পাহৰি গ'লোঁ। তাৰপিছতে আৰু এয়া পেয়াৰ আপ হৈ গ'ল, এয়া ড্ৰেছ চেঞ্জ কৰিছিল যে আকৌ ড্ৰেছ পিন্ধি আহি গ'ল, মানে কি খাতাৰনাক বাচ্ছাবিলাক, কি ক'ম আৰু। আৰু যি হওক সৰু বাচ্ছাবিলাকতো এনেকুৱাই হয় না, কেতিয়া কি হয় কি নহয় কোনো পাত্তা নাই। আৰু ধুনীয়াকৈ চবেই এনেকৈ নিজৰ লগৰবিলাকৰ লগত ধুনীয়াকৈ মানে যাৰ লগত পেয়াৰ আপ হৈছে ধুনীয়াকৈ কৰি গৈছে। আৰু এই দুইজনীয়ে ৰাভা ট্ৰেডিশ্যনেল ড্ৰেছ, আৰু দুইজনীৰে ৱাক বহুত ধুনীয়া লাগিছে। এই দুজনীয়ে পিন্ধিছে নেপালী ট্ৰেডিশ্যনেল ড্ৰেছ, দুজনীয়ে বেলেগ বেলেগ ধৰণৰ নেপালী ট্ৰেডিশ্যনেল ড্ৰেছ পিন্ধিছে, ভাল লাগিছে। আৰু এয়া আমাৰ এয়া লিটিল ব্লগাৰ আৰু তাইৰ লগত যিজনী পেয়াৰ আপ হৈছে তাইও ধুনীয়াকৈ ৰাভা ট্ৰেডিশ্যনেল ড্ৰেছ পিন্ধিছে, ভাল লাগিছে। আৰু এনেকৈ মিলিলে ভাল লাগে বস্তুবিলাক। আৰু এই দুজনী শেষত, এজনীয়ে গাৰো ট্ৰেডিশ্যনেল ড্ৰেছ, এজনীয়ে নেপালী ট্ৰেডিশ্যনেল ড্ৰেছ। তাৰপিছত প্ৰাইজ ডিষ্ট্ৰিবিউট মানে মেডেল চাৰ্টিফিকেট এনেকুৱা দি আছে। আৰু এই ছোৱালীজনী ধুনীয়া আঁকিছে আৰ্টবিলাক, সেইকাৰণে তাই বেষ্ট। আৰু এইজনী আছিলে ডান্সৰ বেষ্ট ডান্সাৰ। তাৰপিছতে এইফালে এয়া মিষ্টাৰত পাইছে প্ৰায়ানে, মিষ্টাৰৰ কেটেগৰীত। আৰু এইফালে কিডছৰ মানে মডেলিঙৰ কেটেগৰীত পাইছে এই ছোৱালীজনী, আৰু এইজনীয়ে পাইছে টিনৰ কেটেগৰীত। থেংক ইউ ফৰ ৱাচিং দ্য ব্লগ, বাই বাই, আকৌ লগ পাম।